কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত নাভত নাশ্ৰুত কাণ্ড এগৰাকী ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ গুৰুতৰ অভিযোগ কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে চিকিৎসালয়ৰ কৰ্তৃপক্ষই কোকৰাঝাৰ জিলাৰ গোহাইগাঁও মহকুমাৰ কুৰছাকাটি গাঁৱৰ আয়েশা সিদ্দিকী নামৰ মহিলা এগৰাকীয়ে বিষাক্ত খাদ্য খাই অসুস্থ হৈ পৰাত 4 দিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত কিন্তু যোৱা নিশা মহিলাগৰাকীক গুৱাহাটীলৈ চিকিৎসাৰ বাবে ৰেফাৰ কৰি যদিও দুখীয়া মহিলাগৰাকীক লৈ চিন্তাত পৰিছে পৰিয়ালৰ লোক কিয়নো গুৱাহাটীলৈ লৈ যাবলৈ দুখীয়া পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন অন্যহাতে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ পৰা AS01 MC 9462 নম্বৰৰ এখন এম্বুলেন্সৰ জৰিয়তে মহিলাগৰাকীক আজি দুপৰীয়াৰ ভাগত গুৱাহাটীলৈ ৰাওনা হৈ যদিও কোকৰাঝাৰ আদাবাৰীৰ পৰা এম্বুলেন্সত তেল নথকাৰ দোহাই দি পুনৰ ৰোগীগৰাকীক লৈ অহা হয় কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে এতিয়া ৰোগীগৰাকীৰ পৰিয়াল তথা আত্মীয়ই সম্প্ৰতি চিকিৎসালয়ৰ বাৰাণ্ডাতে ৰোগীগৰাকীক লৈ চিন্তাত পৰিছে পৰিয়ালৰ লোক অন্যহাতে চিকিৎসালয়ৰ অধীক্ষক NR বিশ্বাসে সাংবাদিকৰ আগত কয় যে সমগ্ৰ অসমতে তেলৰ অভাৱ চলি আছে আৰু এই ক্ষেত্ৰত ৰোগীগৰাকীক অতি সোনকালে গুৱাহাটীলৈ পঠিওৱা হ'ব লক্ষণীয় যে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়লৈ কোনো ক্ৰিটিকেল ৰোগী আহিলে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে এম্বুলেন্সৰ যে অভাৱ সেয়া স্পষ্ট হৈ পৰিছে আমাৰ মেডিচিনৰ যিজন ডক্টৰ আছে তেওঁ চাইছে মেডিচিনৰ ডক্টৰে চাই কৈছে স্যাৰ এইটো অলপ ৰিয়েকশ্যন হৈছে যে পয়জন খাইছিল পয়জন খোৱাৰ কাৰণে গতিকে এতিয়া আমাৰ ইয়াতেতো সম্ভৱ নহ'ব কাৰণ এইটো আৰু অলপ বেছি ডিটেক্ট হয় যদি এতিয়া দিগদাৰ হ'ব সেইকাৰণে আমি গুৱাহাটীলৈ পঠিয়াই দিওঁ বুলি তেওঁ মানে ৰিফাৰ কৰি পঠিয়াই দিছে আচ্ছা পঠিয়াই দিয়াৰ পিছত সেইমতে মানে আমাৰ ধৰি লওক চব পঠোৱা আজিকালি চববিলাক আমাৰ 108তে যায় 108 লৈ যায় সেইমতে 108 আহি তেওঁলোকে লৈ গৈছিল লৈ গৈ তেওঁলোকে এতিয়া মই গম পালোঁ যে হয় আদাবাৰী কোনখিনি গৈছিল আদাবাৰীৰ ওচৰৰ পৰা তেওঁলোকে আকৌ ৰিটাৰ্ণ আহিছে তেওঁলোকৰ তেলৰ কিবা এটা গণ্ডগোল হৈ আছে গতিকে তেল লৈ গৈ নাপাব গুৱাহাটী সেইকাৰণে আনি এতিয়া তেওঁলোকৰ মেনেজাৰ এজন আহিছে আমাৰ ফালৰ পৰা যে আমি যে গম পালোঁ যেতিয়া মই গম পোৱাৰ লগে লগে ময়ো মেনেজাৰৰ লগত কণ্টেক্ট কৰিলোঁ আমাৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন যিজন আছে তেওঁ কণ্টেক্ট কৰিলে তেওঁলোকে ক'লে যে আমাৰ তেলৰ যিটো মানে কুপন চিষ্টেম দিয়া হয় তেওঁলোকে নেটত কিবা দিগদাৰী হৈ আছে কাৰণে গোটেই অসমতে বোলে তেলৰ কিবা এটা অসুবিধা হৈ আছে সেইকাৰণে আমি গুৱাহাটীলৈ গ'লে তেল দিব লাগিব কৈছে এইটো তেওঁলোকে হেৰিটো ঠিক কৰাৰ কাৰণে চেষ্টা কৰি আছে চেষ্টা কৰি এইটো হৈ গ'লে কৈছে মই যিকোনো মুহূৰ্তত আমি পঠিয়াই দিম গাড়ীখন এই বুলি মানে তেওঁলোকে কৈছে আৰু এই পেচেণ্টটো অহাৰ লগে লগে মই কৈছোঁ পেচেণ্টটো ভিতৰত আমি ৰাখোঁ এতিয়ালৈকে যিমানখিনি থাকে সময় কিন্তু আমি পেচেণ্ট আমি যিখিনি লাগে আমি কৰি থাকিম এইটো কালি মানে পৰহি বুটে আহিছে পেচেণ্টটো আৰু আমাৰ মেডিচিনৰ ডক্টৰে চাইছে গতিকে আমি এনেকুৱা নহয় যে অন্য ডক্টৰ চাইছে মেডিচিনৰ ডক্টৰ দেখুৱা নাই মেডিচিনৰ ডক্টৰে চাইছে তেওঁ নিজে ডিচিশ্যন লৈছে যে এইটো মানে এইটো আমি ইয়াতে ৰাখিব নোৱাৰিম কিন্তু পঠিয়াই দিয়া হ'ল এইবিলাকৰ ক্ষেত্ৰত কিছুমান অসুবিধা হৈ আছে কাৰণ এম্বুলেঞ্চ আমাৰ ইয়াতে এনেকুৱা এম্বুলেঞ্চ নাই যিখন আছে এম্বুলেঞ্চ সেইখনৰ অৱস্থা ভাল নহয় তাৰে ড্ৰাইভাৰৰ অলপ বেমাৰ হৈ আছে কাৰণে ড্ৰাইভাৰৰ হেৰি নাই আমাৰ নিজা আৰু সেইটো এম্বুলেঞ্চ হৈছে কি পাৰ্টীয়ে তেলৰ পইচাটো দিব লাগে গভৰ্ণমেণ্টৰ যিটো এটা আছে কিন্তু তেলৰ পইচাটো পাৰ্টীয়ে যদি চবেই দিব নিবিচাৰে গতিকে সেইটোৰ কাৰণে এতিয়া 108 চব চলাই আছে আৰু আমাৰ গাড়ীখন যদি অলপ ভাল থাকিলে যে আমি পঠিয়াই দিলোঁহেঁতেন সেইখন গাড়ী অলপ হেৰি আছে